তাহিলে খুব ভাল পালে হয় আজি আমাক কৈছে না আপুনি আইমনি আমাৰ কাৰণে লাগে এইযোৰক যে আমি বৰণ কৰিব লাগে লগতে আমাৰ অসমীয়া ছোৱালী এগৰাকী কেনেকুৱা হয় সাজোন কাচোনৰ জৰিয়তে তেওঁলোকৰ বাবে এতিয়া ভাল লগা মাত্ৰ মায়ে সদায় জনপ্ৰিয় অভিনেত্ৰী চলচ্চিত্ৰ পৰিচালক আগতীয়া বিহু উদযাপন কৰিলোঁ ইয়াতে খুব ভাল লাগিছে আৰু মাক দেউতাকসকলে যিদৰে নিজৰ ল'ৰা ছোৱালী উলিয়াই লৈ আহিছে মই তাকে কৈছোঁ যে তেওঁলোককহে আচলতে প্ৰথমতে সন্মান জনাব লাগে কাৰণ নিজৰ ছোৱালীজনীক ইয়াত কেৱল মাত্ৰ নাচটোৱে শিকাবলৈ অনা নাই আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য এগৰাকী নাচনী আৰু প্ৰকৃত এগৰাকী অসমীয়া ছোৱালীৰ যিটো ৰূপ সেই ৰূপটো দি যে নিজৰ জীয়ৰীক ইয়ালৈ লৈ আহিছে তাৰ বাবে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ এনেকৈ প্ৰজন্মৰ পাছত প্ৰজন্ম আমাৰ সংস্কৃতি বৈ থাকক তাকে কামনা কৰিছোঁ আৰু সকলোলৈকে আগতীয়া বিহুৰ শুভকামনা জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ তাহিলে খুব ভাল পালে হয় আজি আমাক কৈছে না আপুনি আইমনি আমাৰ কাৰণে লাগে এইযোৰক যে আমি বৰণ কৰিব লাগে লগতে আমাৰ অসমীয়া ছোৱালী এগৰাকী কেনেকুৱা হয় সাজোন কাচোনৰ জৰিয়তে তেওঁলোকৰ বাবে এতিয়া ভাল লগা মাত্ৰ মায়ে সদায় জনপ্ৰিয় অভিনেত্ৰী চলচ্চিত্ৰ পৰিচালক আগতীয়া বিহু উদযাপন কৰিলোঁ ইয়াতে খুব ভাল লাগিছে আৰু মাক দেউতাকসকলে যিদৰে নিজৰ ল'ৰা ছোৱালী উলিয়াই লৈ আহিছে মই তাকে কৈছোঁ যে তেওঁলোককহে আচলতে প্ৰথমতে সন্মান জনাব লাগে কাৰণ নিজৰ ছোৱালীজনীক ইয়াত কেৱল মাত্ৰ নাচটোৱে শিকাবলৈ অনা নাই আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য এগৰাকী নাচনী আৰু প্ৰকৃত এগৰাকী অসমীয়া ছোৱালীৰ যিটো ৰূপ সেই ৰূপটো দি যে নিজৰ জীয়ৰীক ইয়ালৈ লৈ আহিছে
তাৰ বাবে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ এনেকৈ প্ৰজন্মৰ পাছত প্ৰজন্ম আমাৰ সংস্কৃতি বৈ থাকক তাকে কামনা কৰিছোঁ আৰু সকলোলৈকে আগতীয়া বিহুৰ শুভকামনা জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ